নমস্কাৰ ইতিমধ্যে সমগ্ৰ ৰাজ্যবাসীয়ে দেখা পাইছে এই বৰ্বৰ ঘটনা পানবজাৰ আৰক্ষী থানাৰ এগৰাকী আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰা আৰু ভাৰ্গৱ বৰবৰাৰ যি কাম যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ড এক প্ৰকাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অসমতে বৰ্তমানে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে প্ৰতিবাদ সাব্যস্ত কৰিছে কটনীয়াসকলে এগৰাকী ডেলিভাৰী বয়ক যেনেদৰে প্ৰহাৰ কৰিছিল সেই প্ৰহাৰ কৰা ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আইনৰ দৃষ্টিত ভাৰ্গৱ বৰবৰাই কেনেকুৱা শাস্তি পোৱা উচিত আইনৰ দৃষ্টিত ভাৰ্গৱ বৰবৰাৰ কি হোৱা উচিত কেনেদৰে ভাৰ্গৱ বৰবৰাৰ সেই কৰ্মকাণ্ড কেনেদৰে আইনে চাই সমগ্ৰ বিষয় সন্দৰ্ভত মই কথা পাতিবৰ কাৰণে চেষ্টা কৰিম গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শাহনৱাজ আৰু শাহনৱাজৰ সৈতে মই বৰ্তমান সময়ত বহিবৰ কাৰণে চেষ্টা কৰিছো শাহনৱাজ হুছেইন আৰু ইতিমধ্যে সমগ্ৰ বিষয় সন্দৰ্ভত আপুনি জ্ঞাত কালিও ইতিমধ্যে আপুনি বিভিন্ন ধৰণৰ মন্তব্য ব্যক্ত কৰিছিল প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল ভাৰ্গৱ বৰবৰাৰ হৈ আপুনি পোন প্ৰথমে আপোনাৰ মন্তব্যটো কি হ'ব আইনৰ দৃষ্টিভংগীলৈ মই পিছত যাম আপোনাৰ মন্তব্যটো কি হ'ব প্ৰথমতেতো তেওঁক আৰক্ষী এই শব্দটো তেওঁৰ পৰা গুচাই দিব লাগে তেওঁ আৰক্ষীৰ তেওঁৰ তাতে কোৱালিটি নাই এতিয়া সবে কৈ আছে ওচি ভাৰ্গৱ বৰা বুলি নিউজত কৈ আছেতো ওচি এই ৱৰ্ডটো তেওঁৰ লগত শ্বুট নকৰে প্ৰথম কথা আমি সকলোৱে গম পাওঁ মই এজন এডভোকেট আমি বহুত ওচি লগ পাওঁ দেখা পাওঁ তেওঁলোকৰ ব্যৱহাৰ গম পাওঁ তেওঁলোকৰ কোৱালিটি গম পাওঁ কিন্তু ভাৰ্গৱ বৰাৰ একো কোৱালিটি নাই তেওঁ এনেকুৱা কোৱালিটি দেখাইছে নিজৰ তেওঁক এটা টাপৰি টাইপ লাগিছে টাপৰি ৰাস্তাত যে গলিৰ গুণ্ডাবিলাকে যে কাইজা লাগে যে গলিত যে কাইজা লাগে লৰাবিলাকে যে গুণ্ডাবিলাকে যে কিছুমান যে ড্ৰাগ এডিক্টবিলাকে যে কাইজা লাগে ৰাস্তাত যে মাৰপিট কৰে যে তেওঁৰ কোৱালিটিটো হেতু হৈছে তেওঁ ড্ৰেছ পিন্ধি পালে পুলিচৰ ড্ৰেছ পিন্ধি পালে তেওঁ নিজকে দাবাং সলমান খান ভাবিলে নহব তেওঁ পুলিচৰ ড্ৰেছ পিন্ধি পালে তেওঁ সিংঘামৰ অজয় দেৱগন বুলি নিজকে ভাবিলে নহব এইটো হল ৰিয়েল লাইফ হয় এইটো এই ৰিয়েল লাইফত তেওঁ যদি কোনবা এজনে সিগনেল ভাঙাৰ কাৰণে যদি একদম নিজকে হিৰো বুলি ভাবি পেলে তেওঁ যদি লৰাজনক মাৰিব যায় তেন্তে এটো হিৰোৰ কাম নহয় এটো জিৰো টাপৰি গুণ্ডাৰ কাম হেকাৰণে ওচি ৱৰ্ডটো তেওঁৰ পৰা গুচাই দিব লাগে তেওঁ এজন মোৰ মতে আপুনি যেটো মুখ খুদিছেটো আগতে আইনৰ কথাখিনি পিছত আহিম আপুনি কি ভাবে মুখ আপুনি খুদিছেটো সো মই এটো কথাই কম তেওঁ এজন টাপৰি হয় ৰাস্তাৰ গলিৰ গুণ্ডাতকৈ তেওঁ হাতছাৰ হয় মই যদি যাওঁ আপুনি এগৰাকী এডভোকেট আপুনি এগৰাকী অধিবক্তাৰ দৃষ্টিভংগীৰে যদি মই চাবলৈ যাওঁ অথবা আইনৰ দৃষ্টিভংগীৰে যদি মই চাবলৈ যাওঁ তেনেহলে ওচি ভাৰ্গৱ বৰবৰাৰ এই সমগ্ৰ কৰ্মকাণ্ডৰ হৈ আইনে কোনটো দৃষ্টিৰে চাব ওচি ভাৰ্গৱ বৰবৰাক আইনৰ দৃষ্টিত ওচি ভাৰ্গৱ বৰবৰাই কেনেকুৱা শাস্তি পোৱাটো উচিত এতিয়া প্ৰথম কথাটো এতিয়া আমি কালি যেহেতু গম পালো যে তেওঁক মানে সাসপেন্ড কৰা বুলি কৈছে হা কিন্তু তেওঁৰ নিচিনা মানুহক অকল সাসপেন্ড নহয় তেওঁ নিচিনা মানুহক পুৰা চাকৰি পৰা টাৰ্মিনেট কৰিব লাগে যাতে ভৱিষ্যতে তেওঁ পুলিচৰ চাকৰি কৰিবই নোৱাৰে কাৰণ তেওঁ যোনটো গুণ্ডাগিৰি দেখাইছে নহয় দাদাগিৰি দেখাইছে নহয় এই দাদাগিৰিটো তেওঁৰ নিচিনা মানুহে যে দাদাগিৰি দেখালে তাৰ পাছত তেওঁৰ নিচিনা মানুহ আৰু কেইটা মানুহ ল'ব কিন্তু হিৰো বনিব গৈ পেলে তেওঁৰ নিচিনা আৰু কেইটা মানুহ ল'ব হেনেকুৱা মানুহবোৰ কেনেকৈ বন্ধ হ'ব হেনেকুৱা মানুহবোৰ তেতিয়াহে বন্ধ হ'ব যেতিয়া এনেকুৱা মানুহবোৰক সাসপেন্ড নহয় ফুললি টাৰ্মিনেট কৰা হ'ব আৰু তেওঁক মই এটা প্ৰশ্ন কৰিব বিচাৰো তেওঁ মিস্টাৰ ভাৰ্গৱ বৰবৰা তেওঁক মই এটা প্ৰশ্ন কৰিব বিচাৰো তুমি যে ৰাস্তাত যে মাৰিলা হে লৰাজনক যে ৰাস্তাত মাৰিলা সিগনেল ভাঙা কাৰণে কোনখন আইনৰ কিতাপত লিখা আছে যে সিগনেল ভাঙিলে মানুহক মাৰিব পাৰে বুলি তেওঁ এনেকে লৰাজনক পিছফালে এনেকে ধৰিছে হা পিছফালে এনেকে ধৰিছে তেওঁ কোন হয় পিছফালে ধৰিব কাৰণে তেওঁ কোন হয় তেওঁ কি এখন কি অসমৰ তেওঁ ৰজা নেকি ৰজা শাসন চলি আছে নেকি অসমতো আইন বোলা বস্তুটো আছে আৰু তেওঁ কি নিজকে কি আইনতকৈ ওপৰত বুলি ভাবে নেকি তেওঁ মাৰিব কিয় আৰু সেই কাৰণে ডিজিপি ছাৰে যে তেওঁক যে সাসপেন্ড কৰিছে বহুত সৰু এটো দেই এটো বহুত সৰু কাম হয় এটো সাসপেনশনটো বহুত সৰু কথা এনেকুৱা মানুহক পিছফালে গলৰ পিছফালে ধৰিছে তেওঁ কোন হয় গলৰ পিছফালে ধৰিব কাৰণে তেওঁ এজন পুলিচ হয় তেওঁ আমাৰ ৰাইজৰ কাৰণে হয় তেওঁ পাব্লিকৰ কাৰণে হয় তেওঁ পাব্লিকৰ যেতিয়া কিবা প্ৰবলেম হয় পাব্লিকে পুলিচৰ ওচৰত যায় এতিয়া পুলিচৰ ওচৰত যাব কাৰণে পাব্লিকে ভয় খাব দেখোন এই ভিডিওটো যিমান ভাইৰেল হৈ আছে মিনিটে এইটো ভিডিও ভাইৰেল হৈ আছে গোটে অসমৰ এতিয়া বাচ্চাই গম পাইছে যে পুলিচে এনেকুৱা কাম কৰে এতিয়া যিমান ভাল পুলিচ আছে মানুহটো ভাল পুলিচৰ ওচৰত যাব কাৰণে ভয় খাব এতিয়া সেইকাৰণে সেইজনক ডাইৰেক্ট টাৰ্মিনেট কৰিব লাগে চাকৰিৰ পৰা কাৰণ কোনো আইনৰ কিতাপত লিখা নাই কোনো সেকশন হেনেকুৱা নাই যে পুলিচে সিগনেল ভাঙা কাৰণে লৰাজনক মাৰিব পাৰে আৰু তেওঁ ইমান ডাঙৰ মানুহ নেকি তেওঁ ইমান ডাঙৰ মানুহ হা যিমান ডাঙৰ ক্ৰিমিনেলবোৰ ঘূৰি আছে সেই ক্ৰিমিনেলবোৰক ধৰিব নোৱাৰে হা এটা কিন্তু সেইজন সিগনেল ভাঙা কাৰণে সৰু এইটো
কষ্ট কৰি খাই থকা ল'ৰাজনক তেওঁ মাৰিছে এতিয়া মই এটা কথা কম এই যে কলা গ্লাছ যে দামী দামী গাড়ীবিলাক যে ডাঙৰ ডাঙৰ গাড়ীবিলাকত যে কলা গ্লাছ লৈ পেলাই যে আগেদি পাৰ হৈ যায় তেতিয়া দেখোন হেনেকা পুলিচ অফিচাৰৰ দেখোন সাহসে নাথাকে দেখোন যে কোন হয় খুদু ৰখাই পেলাই কলা গ্লাছটো ফালু হা কিমান কলা গ্লাছ হা কিমান ডাঙৰ ডাঙৰ গাড়ী স্কৰপিঅ' ফৰচুনাৰ কলা গ্লাছ আমাৰ গোটেই গুৱাহাটীখনত ঘূৰি আছে বেলেগ জেগা কথা মই নাজানো গুৱাহাটীতো মই গুৱাহাটীৰ ল'ৰা মই গুৱাহাটীতো মই দেখা পাইছো এতিয়াও ঘূৰি থাকে সেইবিলাকক কিন্তু ধৰিব কাৰণে সাহস নাই এটা ভিআইপি এজনে সিগনেল ভাঙকচোন আরে যিমান ভিআইপি এমএলএ মিনিষ্টাৰ কোনবা কমিশনাৰ কোনবা চেয়ারম্যান হেবিলাকে দেখোন সিগনেলে না মানে দেখোন ডাইরেক্ট দেখোন ওপেন গুছি যায় দেখোন এফালে স্টপ হলে এম্বুলেন্সক ৰখাই থৈ দিয়ে হ্যাঁ কিন্তু ভিআইপি গাড়ী এখনে যেতিয়া সাইৰেনটো যে বজায় টু সাইৰেন যেতিয়া বজায় তেতিয়া কিন্তু লগালগ কিন্তু একদম সিগনেল ৰেড হলো যাব দিব আর এফালে উল্টা ফালে যদি সিগনেল যদি গ্ৰীণ আছে তথাপি ৰখাই থব তাতে কিন্তু হিম্মত নাই ডাঙৰ মানুহৰ লগত তেওঁলোকৰ হিম্মত নাই কিন্তু সৰু মানুহ হলে কিন্তু গলত ধৰিব তাক মাৰি পেলাম বুলিও কৈছে সেইবোৰ শব্দ এগৰাকী আৰক্ষী বিষয়াৰ মুখত এগৰাকী চৰকাৰী বিষয়া এগৰাকী আৰক্ষী বিষয়াই সাৰজ ডাঙৰীয়া মই আৰু এটা আপোনাক প্ৰশ্ন সুধিব বিচাৰিছো যদিহে কোনো আৰক্ষী বিষয়াই সাধাৰণ জনতাক আক্ৰমণ কৰে বা প্ৰহাৰ কৰে তেনেকুৱা সময়ত কোনো ব্যক্তিয়ে ভিডিঅ' কৰা নাই কোনো উইটনেছো নাই সেই সময়ত তেনেকুৱা এটা প্ৰেক্ষাপটত সেই ব্যক্তিগৰাকী যদি অভিযোগ উত্থাপন কৰে কি হ'ব যদি হেনেকে কোনোবা যে আৰক্ষী যদি প্ৰহাৰ কৰে প্ৰথম বস্তুটো কি হয় আমাৰ মানুহবিলাকে পটকে খং উঠি যায় খং উঠি পেলাই উল্টা এখন নিজেও মাৰি দিয়ে পুলিচক সেইটো কাম কেতিয়াও কৰিব নালাগে সেই সময়ত যদি মাৰি আছে সেই সময়ত কিবা কৰি পেলাই তাৰ পৰা ওলাই আহিব লাগে আৰু পুলিচৰ লগত বেছি প্ৰথম কথা তৰ্ক বিতৰ্ক কৰিব নালাগে কাৰণ এইটো কেছত ভিডিঅ' থাকাৰ কাৰণে ল'ৰাজন এতিয়া মানে ধৰকচোন বাচি আছে ল'ৰাজন বাহিৰত আছে যদি ভিডিঅ' নাথাকিলে হয় ল'ৰাজন এতিয়া জেলৰ ভাত খাই থাকিলে হয় এইখিনি সময় ল'ৰাজন জেলত থাকিলে সেইকাৰণে এনেকুৱা সময়ত একো ভয় খাব নালাগে সেই পুলিচজনৰ ওপৰতে থানাত গৈ পেলাই এখন এজাহাৰ দিব লাগিব আৰু যদি সেইখন থানাই যদি এজাহাৰখন নলয় তেতিয়া এই নিজৰ ডিষ্ট্ৰিক্টৰ সেইখন ডিষ্ট্ৰিক্টৰ এছপি তাত গৈ প্ৰথমতে এখন এপ্লিকেশ্যন দিব লাগিব যে পুলিচে মোক মাৰিছে আৰু মাৰাৰ পিছত যেতিয়া মই থানাখনত যেতিয়া গৈছোঁ থানাখনে মোৰ কেছটো ৰেজিষ্টাৰ কৰা নাই থানাই মোৰ কেছটো ইনভেষ্টিগেট নকৰোঁ বুলি কৈছে যদি ইনভেষ্টিগেট কৰি দিয়ে যদি কেছ ৰেজিষ্টাৰ কৰে তেতিয়া ভাল কথা যদি নকৰে এছপি তাত দিব পাৰে আৰু এছপি তাত দিয়াৰ পাছত যদি এছপি গুৰুত্ব নিদিয়ে তেতিয়া কোৰ্টক কাষ চাপিব লাগে চিনাকি এডভকেটৰ কথা পাতি পেলাই কোৰ্টক কাষ চাপিব পাৰে আৰু তাৰ পাছত যদি সেইখিনি বস্তু কৰি থকা সময়তো আমি গৈ পেলাই হিউম্যান ৰাইটস আসাম হিউম্যান ৰাইটস কমিশনতো আমি গৈ পেলাই এখন এপ্লিকেশ্যন দিব পাৰোঁ যে পুলিচে মাৰা বুলি আৰু ষ্টেট পুলিচ একাউণ্টেবিলিটিটো আমি কমপ্লেইন দিব পাৰোঁ পুলিচৰ ওপৰত উইথ নেম সাধাৰণ জনতাই যেতিয়া অপৰাধ কৰিব তৎকালীনভাৱে বলবৎ হোৱাকৈ তেওঁক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে বিচাৰি গ্ৰেপ্তাৰ কৰিব সাধাৰণ জনতাক কিন্তু আৰক্ষী বিষয়াগৰাকীয়ে যেতিয়া অপৰাধতকৈ ডাঙৰ অপৰাধ কৰিব তেতিয়া তেওঁলোকক বিভাগীয় তদন্ত বুলি এটা শব্দ ব্যৱহাৰ কৰি এটা ফেসবুক বাৰ্তা দিব বা টুইটাৰ বাৰ্তা দিব এটো বিৰাটে এটো মানে বিৰাট ইম্পৰ্টেণ্ট কথা বুলি কওঁ মই এইটো ইম্পৰ্টেণ্ট টপিক হয় এইটো এটা যে এতিয়া চাওক এতিয়া আমাৰ ওপৰত যদি কিবা কেছ হয় আমাৰ কেছৰ ইনভেষ্টিগেট কৰিব পুলিচে ঠিক আছে আমি যদি কিবা ভুল কৰোঁ আমাৰ কেছৰ ইনভেষ্টিগেট কৰিব পুলিচে এতিয়া পুলিচৰ যদি কিবা এটা কেছ হয় তেতিয়াও আকৌ পুলিচে ইনভেষ্টিগেট কৰিব আপুনি যদি মোৰ ভাই হয় কথাটো কৈছো হ্যাঁ আপুনি মোৰ ভাই হয় মই এটা ক্ৰাইম এটা কৰিছো হ্যাঁ এটা কেছটো ইনভেষ্টিগেট আপুনি কৰি আছে এতিয়া ভাইকে ককায়েকৰ ইনভেষ্টিগেশ্যনটো কেনেকৈ কৰিব অলপ হলেতো কিবা এটা মানে কিবা এটা থাকিব পাৰে আমি এনেকৈ ভাবিম ন বাহিৰা মানুহে সেনেকৈ ভাবিব কথাটো এতিয়া আমিতো সেনেকৈ ভাবিম এতিয়া কাৰণে পুলিচৰ বস্তুটো কাৰণে মই ভাবো এটা সেপাৰেট টিমে হ'ব লাগে সেপাৰেট টিম হ'ব লাগে সেপাৰেট ডিপাৰ্টমেন্ট হ'ব লাগে যিটো ডিপাৰ্টমেন্ট পুলিচৰ লগত ৰিলেটেড নহয় মই এই প্ৰশ্নটো উত্থাপন কৰিছো আপোনাৰ পৰা মই জানিব চেষ্টা কৰিছো বা আমাৰ জৰিয়তে কিন্তু হেনেকে কিন্তু এই বস্তুটো বিৰাট বেয়া হৈ আছে এইটো সদায় হৈ আছে এই বস্তু হৈ আছে কাৰণ এনেকুৱা বস্তু আৰু কেইদিনমান আৰু দেখা পাইছে পুলিচে মানুহজনক ননসেন্স কৰিছে ৰাস্তা তাৰপিছত তাকো আকৌ ধৰি পেলাই লৈ গুচি গ'ল ল'ৰাজন কিবা বাইকৰ কিবা কেছ এটা দেখিছো মই হা তো এনেকুৱা বস্তু হৈ আছে আৰু সেইকাৰণে তাহাঁতে বিন্দাস থাকে একদম যে আমাৰ ইনভেষ্টিগেশ্যনটো পুলিচে কৰিব আমাৰ ঘৰৰ মানুহে কৰিব তেন্তে সেইকাৰণে তেওঁলোকৰ দাদাগিৰিটো বেছি আৰু এটা মই কথা কওঁ এতিয়া সেইদিনা কালি হৈছে ঘটনাটো এতিয়া কালি যদি সেইজন পুলিচ অফিচাৰ যদি পুলিচৰ ড্ৰেছত নাথাকিলে হয় নহয় তেওঁৰ ভাগ্যখন ভাল
তেওঁ যে পুলিচৰ ড্ৰেছত নাই, পুলিচৰ ড্ৰেছত থকাৰ কাৰণে বহুত পাব্লিকে ভাবিছে যে ল'ৰাজনৰ গাতে কিবা দুখ, ল'ৰাজনে কিবা বহুত ডাঙৰ ক্ৰাইম কৰি আহিছে নেকি, কাৰণ সেইটো পজিশ্যনত কোনো মানুহৰ পটকে মাথাত ইমানখিনি বস্তু নেখেলায়, তাৰ পাছতহে বস্তুখিনি খেলাইছে। যে ভিডিঅ'টো যে ভাইৰেল হ'ল, কথাবিলাক যে ওলাইছে, তেতিয়াহে আমি গম পাইছোঁ যে নহয় সি অকল ছিগনেলে ভাঙিছে। সেই মাৰি থকা টাইমত কিন্তু কোনো মানুহে বুজি পোৱা নাই, সেইকাৰণে তাক মাৰি থাকোঁতে কোনো ৰখাবও যোৱা নাই। কিন্তু কালি যদি সেইজন পুলিচ অফিচাৰ যদি পুলিচৰ ড্ৰেছত নাথাকিলে হয় নহয়, তেওঁ কিন্তু ৰাস্তাত পাব্লিকত গৰু পিটন খালে হয়। তেওঁ তাৰমানে এইটোৱে যে আৰক্ষীসকলক বা আৰক্ষীৰ পোছাকযোৰ সাধাৰণ জনতাই কিমান ওপৰ লেভেলত সন্মান কৰে, বিশ্বাস কৰে, সেইটোতো কথা। কিন্তু তেওঁ কি কৰিলে, সেই সন্মানটো তেওঁ নাৰাখিলে। এতিয়া মানুহে পাব্লিকে সেই সময়ত ভাবি আছে যে মানুহজনে সেই ল'ৰাজনে কিবা বহুত ডাঙৰ ক্ৰাইম কৰি আহিছে, সেইকাৰণে পাব্লিকে মাৰিব যে কোনো পাব্লিকে ৰখোৱা নাই, কিন্তু কোনো পাব্লিকে ৰখোৱা নাই, কাৰণ পাব্লিকে সেইটো সন্মান দিছে। পাব্লিকে ঠিক আছে কিবা এটা ভুল কৰিছে, তাৰ পাছত যেতিয়া আমি গম পালো আচল কথাটো, তাৰ পাছতহে পাব্লিকে পুৰা লাগি পৰিছে তাৰ পাছত। সেইকাৰণে তেওঁৰ ভাগ্যখন ভাল, মই সেইটোৱে কৈছোঁ, তেওঁৰ ভাগ্যখন ভাল, তেওঁ পুলিচৰ ড্ৰেছত আছিলে, ড্ৰেছত থকাৰ কাৰণে তেওঁ সন্মানটো পাইছে। যদি পুলিচৰ ড্ৰেছত নাথাকিলে হয় নহয়, এনেকৈ যদি ৰাস্তাত যদি মাৰিলে হয়, আমাৰ অসমৰ পাব্লিক, বেলেগ ষ্টেটত নাজানো, আমাৰ অসমৰ পাব্লিকে কিন্তু মাত দিয়ে, কিন্তু আমাৰ অসমৰ পাব্লিকে মাত দিয়ে লগালগ, কিয় মাৰিছে, লগালগ মাজত সোমাই পেলাই যোনজন দোষী সেইজনে কেতিয়াবা পিটনো খায়, লগতে পিটনো দি দিয়ে। কিন্তু সেইজন পুলিচ অফিচাৰ যদি ড্ৰেছত নাথাকিলে হয়, মিনাজ মই কৈ আছো, তেওঁ কিন্তু গৰুক পিটন খালে হয়। এতিয়া যদি মই চানহাজ ডাঙৰী আপোনাৰ ওচৰলৈ যাওঁ, তেনেহ'লে মই এগৰাকী আপুনি অধিবক্তা, আপোনাৰ হাতত সকলো আইনৰ দৃষ্টিভংগী আছে, আইনৰ সকলো আপুনি কিতাপ পঢ়ে, এনেকুৱা এটা প্ৰেক্ষাপটত যদি মই এতিয়া আৰক্ষী বিষয়া ভাৰ্গৱ বৰবৰাৰ কথা মই যদি জানিব বিচাৰোঁ, কেইবাটাও ধাৰাত তেওঁ বৰ্তমান ধাৰা লগোৱাৰ পৰা যাব, কাৰণ তেওঁ এগৰাকী নিৰীহ ব্যক্তিক প্ৰহাৰ কৰিছে, দুই তেওঁ মাৰি পেলাম বুলি ভাবুকি প্ৰদান কৰিছে, ছিগনেল লাইট ভাঙি অহা বুলি কৈছে, কিন্তু তেওঁ বুজাব পাৰিলেহেঁতেন বা জৰিমনা ভৰাব পাৰিলেহেঁতেন, তাৰ বিপৰীতে তেওঁক প্ৰহাৰ কৰা হৈছে। ৰাজহুৱা সামাজিক মাধ্যমত তেওঁৰ আত্মসন্মান নষ্ট হৈছে, ব্যক্তিগৰাকী যুৱকজনৰ ৰাজহুৱাভাৱে তেওঁক প্ৰহাৰ কৰা হৈছে, কেইবাটাও ধাৰাত তেওঁক। এতিয়া চাওক হা, এতিয়া ভাৰ্গৱ বৰবৰাৰ ওপৰত যি মানে ধৰকচোন তাক মাৰিছে বুলি, ৰাস্তাত চৰ মাৰিছে বুলি হা, বা তেওঁক ধৰকচোন মানুহৰ আগত তেওঁ ধৰকচোন আৰু তেওঁৰ বদনাম হোৱা নিচিনা হৈছে, এতিয়া হয় না, বদনাম হোৱা নিচিনা হৈছে হা। কিন্তু সেইবোৰ ছেকশ্যনৰ কথা এটা মই ক'ব যাওঁ, সেইবোৰ ছেকশ্যন ভাৰ্গৱ বৰবৰাৰ কাৰণে মোৰ মতে নহয় হা, নহয়, কাৰণ এইবোৰ ছেকশ্যনবিলাক হয় বেলেবল, ঠিক আছে, চৰ মাৰাটো বেলেবল ছেকশ্যন হা। সেইকাৰণে মই নিবিচাৰোঁ যে ভাৰ্গৱ বৰবৰাৰ ওপৰত মানে এইবোৰ বেলেবল ছেকশ্যন লাগক। বেলেবল ছেকশ্যন এনেইতো পুলিচৰ কেছ পুলিচে ইনভেষ্টিগেট কৰে, এনেও তেওঁ ইজিলি ওলাই আহিব হা। তাৰ ওপৰত যদি এইবোৰ ছেকশ্যনৰ ওপৰত তেওঁৰ ওপৰত যদি কেছ ৰেজিষ্টাৰ কৰিব যায় নহয়, আৰু বেছিহে লছ, মোৰ মতে লছ, তেতিয়া তেওঁ আৰু বেছিহে উৎসাহ পাব। সেইকাৰণে এইবোৰ ছেকশ্যনৰ ওপৰত তেওঁৰ ওপৰত কিবা এটা হোৱাতকৈ, যিবোৰ বেলেবল ছেকশ্যন হয় এইবোৰ ছেকশ্যনৰ ওপৰত তেওঁৰ ওপৰত হোৱাতকৈ, মই সেইকাৰণে বাৰে বাৰে এটা কথা কৈ আছোঁ, ডিপাৰ্টমেণ্টেল যিবিলাক ইনকুৱাৰী কৰিম বুলি কৈছে এতিয়া হা, সেইবোৰ ইনকুৱাৰীত তেওঁক টাৰ্মিনেট হ'ব লাগে। মোৰ মতে তেওঁৰ পানিছমেণ্টটো সেইটো হ'ব লাগে, শাস্তি। মানে তেওঁৰ ওপৰত বেলেবল ছেকশ্যন লগাব পৰা যায়, যদি লগোৱা হয়, যদি নলগোৱা হয় তেনেহ'লে নলগোৱা হ'লে নন বেলেবল ছেকশ্যন, এইবোৰ কৈছে নন বেলেবল ছেকশ্যন। মই যিখিনি বস্তু দেখা পাইছোঁ এতিয়া হা, কাৰণ স্পটততো মই নাই, ঠিক আছে, এতিয়া আমি নিউজেদি যিখিনি বস্তু দেখা পাইছোঁ তাতে নন বেলেবল ছেকশ্যন নালাগিব, কিন্তু তেওঁ কামটো নন বেলেবল ছেকশ্যনতকৈ ক'ব গ'লে ওপৰতহে কৰি দিলে। কাৰণ বহুত মানুহৰ এনেকুৱা যদি কোনোবা দুই একজন যদি পুলিচ অফিচাৰ আছে আমাৰ অসমত, তেওঁলোকে উৎসাহে পাব, তেওঁলোকে কামটো কৰিবহে যাব। সেইকাৰণে আমি বস্তুখিনি অলপমান বেলেগ ফালেদি চাব লাগিব। সেনেকৈ নহয় যে এটা কেছ ৰেজিষ্টাৰ হ'ল বেলেবল ছেকশ্যনৰ, আকৌ থানাত গৈ তেওঁ বেলটো পাই গ'ল ইজিলি, বস্তুটো বহুত সহজ হৈ যাব। সেই বস্তু বহুত সহজ। পুলিচ এজনে মানুহ এজনক ৰাস্তাত চৰ মাৰি দিব, তাৰপিছত বেলেবলে লাগিব, ধৰকচোন চৰ মাৰটোৰ কাৰণে মানুহটোকতো জেলত নেখেদায় তাক, চ' সেইকাৰণে সেইটো বেলেবল ছেকশ্যন হৈ গ'ল। সেই বেলেবল, মই নাভাবোঁ যে বেলেবল ছেকশ্যন এটাক তেওঁৰ ওপৰত কেছ ৰেজিষ্টাৰ হ'ব লাগে। সেই বস্তুটো সেইটো হৈ থাকিব, সেই বস্তুটো বেলেগ, সেই বস্তু টোটেলি বেলেগ হৈ যাব, তেওঁ ইজিলি লৈ যাব। কিন্তু এইটো বস্তুখন উল্টা লছেই হ'ব। সেইকাৰণে তেওঁ এই কাণ্ডটো কৰাৰ কাৰণে মোৰ মতে ডিপাৰ্টমেণ্টেল এনকুৱাৰী এনেকৈ হ'ব লাগে যাতে কোনো পুলিচ অফিচাৰে নেক্সট টাইমৰ পৰা এনেকুৱা কাম কৰিবৰ কাৰণে 1% যাতে মানে ভাবিবলৈও ভয় খায়। ভাবিবলৈ কেতিয়া ভয় খাব, যেতিয়া তেওঁ টাৰ্মিনেট হ'ব, আৰু ছাছপেণ্ড হ'ব, কেইদিনমান ছাছপেণ্ড হ'ব, তাৰপাছত এনেও ৰিইনষ্টেট হ'ব দেখোন কেইদিনমান পাছত, তেওঁ ৰিইনষ্টেট হৈ যাব। যদি ডিপাৰ্টমেণ্টৰ পৰা তেওঁক যদি ৰিইনষ্টেট নকৰে, তেওঁ হাইকোৰ্ট কৰিব, হাইকোৰ্টত অভিয়াছলি তেওঁক ৰিইনষ্টেট কৰি দিব। কিন্তু যেতিয়া টাৰ্মিনেট হ'ব এজন পুলিচ অফিচাৰ, তেওঁৱে যদি টাৰ্মিনেট হৈ যায় নহয়, আমাৰ অসমৰ বহুত মানুহৰ এই বস্তুটো বদলি যাব, পুলিচৰ মনৰ চিষ্টেমটো বদলি যাব, আৰু বহুত ভাল হ'ব তেতিয়া।
আৰে মাৰক না মাৰক কি একদম পুৰা গৰু পিটন দিয়ক যদি মানুহজন হেনেকুৱা ক্ৰিমিনেল হয় কিবা এটা ক্ৰাইম কৰি পেলাই মানুহজন পলাই গৈছে তে মানুহজনক ধৰি ধৰি কুবা আমি কোনো একো নকওঁ হয়নে নহয় মানুহ কিবা কাৰোবাক মানে মাৰ্ডাৰ কৰি গৈছে মানুহক ধৰিব লাগে ধৰি পেলাই তাক পিটিছে ঠিক আছে কোনোবা এজনে বহুত ডাঙৰ ডকাইতি কৰি পেলাই পলাইছে তেতিয়া মাৰিছে ঠিক আছে সিগনেল ভাঙাটো এটো কেনা সিগনেল ভাঙা কাৰণে ফাইন আছে ফাইন ল যেটো বস্তুৰ ফাইন আছে হেতু বস্তু মাৰাটো কেনেকৈ হ'ব পাৰে সেইকাৰণে মোৰ এটাই প্ৰেয়াৰ আপোনাৰ চেনেলৰ থ্ৰুদি যাতে মোৰ এই ভিডিওটো যাতে এই নিউজটো যাতে আমাৰ সিএম ছাৰলৈ গৈ পায় সিএম ছাৰে যাতে অলপমান গুৰুত্ব দিয়ে কথাটো আৰু সিএম ছাৰে যাতে তাক ডাইৰেক্ট টাৰ্মিনেট কৰে সিধা কথা আৰু লাষ্ট কথা মোৰ এটো আইনৰ দৃষ্টিভংগীলৈ যদি চাব যাওঁ তেনেহ'লে বৰ্তমান সময়ত ভাৰ্গৱ বৰবৰাৰ বৰখাস্ত হোৱাটো খুবেই প্ৰয়োজন একদম খুবেই ভাৰ্গৱ বৰবৰা এটা নাম সন্নিবিষ্ট হৈ থাকিব আৰক্ষীৰ পোছাকত কলংক লগোৱা সমগ্ৰ আৰক্ষী ব্যৱস্থাটোক এক প্ৰকাৰ কলুষিত কৰা এটা নাম হৈ ৰব ভাৰ্গৱ বৰবৰা আৰু ভাৰ্গৱ বৰবৰাই যি গুণ্ডামি কৰি দেখুৱালে ভাৰ্গৱ বৰবৰাৰ যি গুণ্ডামি সেই গুণ্ডামিয়ে এক প্ৰকাৰ সমগ্ৰ অসমবাসীক ভাবিবলৈ বাধ্য কৰালে আৰক্ষী ব্যৱস্থাটোৰ বিষয়ে আৰক্ষী যিটো ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টটোক বিভাগটোক এক প্ৰকাৰ কলুষিত কৰিলে এইগৰাকী ভাৰ্গৱ বৰবৰাই এগৰাকী যুৱক পেটৰ তাৰণাত ওলাই আহিছিল ডেলিভাৰী বয় হিচাপে কাম কৰিছিল মাক যদিও আৰক্ষী বিষয়া হিচাপে আৰক্ষীত কৰ্মৰত যুৱকগৰাকীৰ পিতৃও আৰক্ষী বিভাগতে কৰ্মৰত আছিল শেহতীয়াভাৱে মাতৃও আৰক্ষী বিভাগতে কৰ্মৰত যুৱকজনৰ মাতৃ আৰক্ষী বিভাগত কৰ্মৰত হোৱাৰ পিছতো নিজে স্বাৱলম্বিতাৰ পথ উলিয়াই লৈছিল সেইগৰাকী শিক্ষিত যুৱকে আৰু শিক্ষিত যুৱকগৰাকীৰ ওপৰত বৰ্বৰভাৱে আক্ৰমণ চলালে এইগৰাকী ভাৰ্গৱ বৰবৰাই আৰক্ষী বিষয়া বুলি নিজকে জখাই ফুৰা এইগৰাকী ভাৰ্গৱ বৰবৰাই নিজৰ পৰিচয়টো নিজৰ ভিতৰৰ ৰূপটো নিজৰ গুণ্ডা ৰূপটো এবাৰ দেখুৱাই দিলে সামাজিক মাধ্যমত কেৱল যে এয়াই ভাৰ্গৱ বৰবৰাৰ শেষ সেয়াই নহয় ইয়াৰ পূৰ্বেও দীঘলী পুখুৰী পাৰত যেতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছিলে গছ কটাৰ বিৰোধিতা কৰিছিলে যিসকল ছাত্ৰ ছাত্ৰীয়ে সেই ছাত্ৰ ছাত্ৰীসকলৰ ওপৰতো জঁপিয়াই পৰিছিল এইগৰাকী পাণবজাৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া অৰ্থাৎ অচি বৰবৰা সিগনেল লাইট ভঙাটো কেতিয়াও অপৰাধ হ'ব নোৱাৰে তাৰ বিপৰীতে আছে ফাইনৰ ব্যৱস্থা তাৰ বিপৰীতে আছে বিভাগীয় কিছু ব্যৱস্থা ল'ব পৰা মাৰাটো প্ৰহাৰ কৰাটো আক্ৰমণ কৰাটো আৰক্ষী বিষয়াগৰাকীৰ কেতিয়াও ধৰ্ম হ'ব নোৱাৰে কাম হ'ব নোৱাৰে দায়িত্ব হ'ব নোৱাৰে ভাৰ্গৱ বৰবৰাই কলুষিত কৰিলে সমগ্ৰ অসম আৰক্ষীক এক প্ৰকাৰ ভাৰ্গৱ বৰবৰাৰ দৃষ্টিত ভাৰ্গৱ বৰবৰা কি কৰে আইনে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব কিন্তু বৰ্তমান সময়ত অসমবাসীৰ এটাই আহ্বান ভাৰ্গৱ বৰবৰাক কেৱল মাত্ৰ নিলম্বনেই নহয় ভাৰ্গৱ বৰবৰাক অসম আৰক্ষীৰ পৰা বৰখাস্ত কৰিব লাগে যদিহে ভাৰ্গৱ বৰবৰাক বৰখাস্ত কৰা নহয় তেনেহ'লে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰা পূৰ্বতে সেই ভাষণকেইটাৰ কিন্তু মূল্যহীন হ'ব ভাষণত উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ আৰক্ষীয়ে বন্দুক বৰ্বৰতা সাহসিকতা অপৰাধীৰ ক্ষেত্ৰত দেখুওৱা অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল ভাৰ্গৱ বৰবৰাৰ দৰে অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছিল আৰক্ষী বিষয়াৰ বৰ্বৰতা বন্দুক অথবা সাহসিকতা সেই নিৰীহ লোকৰ ওপৰত দেখুৱাব নালাগে যদিহে আজিৰ প্ৰেক্ষাপটত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে বিভাগীয়ভাৱে কোনো বিশেষ দৃষ্টান্তমূলক শাস্তি গ্ৰহণ নকৰে তেনেহ'লে মুখ্যমন্ত্ৰীৰ সেই ভাষণটো আজিৰ প্ৰেক্ষাপটত মূল্যহীন হৈ পৰিব মুখ্যমন্ত্ৰীৰ কথাও মূল্য নথকাৰ দৰে হ'ব সাধাৰণ চাকৰি আপোনাক ধন্যবাদ জনাইছো ইমান সময় আমাক দিয়াৰ বাবে আইনৰ দৃষ্টিভংগী ভাৰ্গৱ বৰবৰাৰ কি হ'ব সেয়া আপুনি জনালে আপোনাৰ পৰা আমি জানিব চেষ্টা কৰিলে আমাৰ দৰ্শকসকলকো জনাবৰ কাৰণে চেষ্টা কৰিলো বৰ্তমান সময়ত খুব স্পৰ্শকাতৰ বিষয় এইটোৱেই ভাৰ্গৱ বৰবৰাই অসম আৰক্ষীক কলুষিত কৰিছে এক প্ৰকাৰ সমগ্ৰ অসম আৰক্ষীৰ ক্ষেত্ৰত বা অসম আৰক্ষীত যে জনসাধাৰণ নিৰাপদ হিচাপে থাকিব সেই বিষয়টো নচ্ছাত কৰি পেলাইছে ভাৰ্গৱ বৰবৰাৰ কাণ্ডই আপোনাৰ মতে বৰ্তমান সময়তো শেষৰ পৰা সুধিছো নিলম্বন নহয় বৰখাস্ত হ'ব লাগে হয় আইনৰ দৃষ্টিভংগী হয় এয়া হৈছে আইনৰ দৃষ্টিভংগীত ভাৰ্গৱ বৰবৰা নিলম্বন নহয় বৰখাস্ত হ'ব লাগে বিভাগীয়ভাৱে কি ব্যৱস্থা গ্ৰহণ কৰে দৃষ্টান্তমূলক কি শাস্তি ভাৰ্গৱ বৰবৰাই পায় সেয়া লক্ষণীয় হ'ব পৰৱৰ্তী সময়ত কিন্তু বৰ্তমান সময়ত এটা প্ৰশ্নই উত্থাপন হৈছে এটা প্ৰশ্নই মানুহৰ মনত দোলা দিছে সেইটোৱে হৈছে ভাৰ্গৱ বৰবৰাৰ কি হ'ব পৰৱৰ্তী সময়ত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ সময় দিয়াৰ বাবে ধন্যবাদ চাই থাকিব এনিটক এনিটক্স, সুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।